ৰাইডঙিয়াৰ কৰচুং সত্ৰত ৰাসলীলা উপলক্ষে ভাওনা প্ৰদৰ্শন। ৰাজ্যত চৌদিশে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ। শৰতৰ পূৰ্ণিমা ৰাতি কৃষ্ণ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। ৰাস মহোৎসৱক লৈ জীয়াৰী বোৱাৰীসকলৰ মাজত এক উখল মাখল পৰিৱেশ। গুৰুজনৰ অপূৰ্ব সৃষ্টিৰাজি কেলিগোপাল নাটৰ আধাৰত অনুষ্ঠিত ৰাসলীলাত মগন সহস্ৰাধিক ৰাইজ। তেনে সময়তে নগাঁও জিলাৰ ৰাইডঙিয়াৰ কৰচুং সত্ৰতো ৰাসলীলা মহোৎসৱৰ আয়োজন। ৰাসলীলাৰ লগত সংগতি ৰাখি পিছদিনা ভাওনা প্ৰদৰ্শন কৰা হয়। ভাওনাৰ নিশা ৰাইজৰ যথেষ্ট সমাগম দেখিবলৈ পোৱা গৈছে। ঋতুপ্ৰাঞ্জল বৰকটকীৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। অসমীয়া ভাওনা ভাতৃষ্ণে মঞ্চস্থ কৰা হৈছে আৰু এই ভাতৃষ্ণেহৰ জৰিয়তে আমি আশা ৰাখিছোঁ সমূহ ৰাইজৰ মাজত এই ভাতৃত্ব এনাজৰীডালে আমাক মেৰিয়াই ৰাখিব। আগন্তুক দিনসমূহতো ৰাইজৰ এই ভাতৃত্ববোধেৰে আমি এই সামাজিক অনুষ্ঠানবোৰক আগুৱাই যোৱাৰ প্ৰয়াসেৰে আমাৰ এই আশাৰে আজি এই নাটভাগ আমি মঞ্চস্থ কৰা হৈছে। পুনৰ আগন্তুক আহি থকা দিনসমূহত সমূহ ৰাইজৰ সহযোগিতা কামনা কৰি আমি সদৌদলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।